অসমীয়া মানুহখিনিয়ে চেডেলি ভেটেলি হৈ আছোঁ। এই চেডেলি ভেটেলিটো আমি গুৰুজনাৰ সেই আদৰ্শ মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ সমাজ সেৱা কৰা এজন লোকৰ ঘৰত। তেওঁ নামঘৰীয়া হিচাপে নামঘৰৰ দায়িত্ববোৰ পালন কৰি থাকে। তেওঁৰ লগত মই আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। তেওঁৰ নাম হৈছে দীন গগৈ। নমস্কাৰ আপোনাক। নমস্কাৰ। নমস্কাৰ। আপোনালোকে যে কি কয় চৰাইদেউ ডিষ্ট্ৰিক্টৰ নামঘৰ একত্ৰিত কৰিছে, তাৰ উদ্দেশ্য আপুনি আমাক ধুনীয়াকৈ বুজাই দিয়কচোন। আপোনাৰ লক্ষ্য কি, উদ্দেশ্য কি? ইয়াতে ক'বলৈ গ'লে আমি যোৱা 2024 চনৰ মাৰ্চ মাহৰ 17 তাৰিখত চৰাইদেউ জিলাৰ সোণাৰীত এটি সংগীত বিদ্যালয় প্ৰাংগণত বিভিন্ন থানৰ পৰা গুৱাহাটী, তেজপুৰ, শিৱসাগৰ, চৰাইদেউ এনেদৰে 2-4জনকৈ গোট খাই আৰু আমাৰ নামঘৰীয়া হিচাপে আমাৰ কিছু নামঘৰীয়াসকলক নিমন্ত্ৰণ কৰিছিলে। তাতে অসম নামঘৰ মহাসভা তেতিয়া নাম প্লেট হোৱা নাছিলে। তেতিয়া তাতে সেইটো বিষয়ত জন্ম দিছে। আৰু জন্ম দিয়াৰ পিছৰ পৰা তেওঁলোকে বিভিন্ন স্থানত মিটিং কৰিছে। চৰাইদেউত কৰিছে, যোৰহাটত কৰিছে, শিৱসাগৰত কৰিছে। আমি ক'ৰবাত লগ দিছোঁ। আৰু শেষান্তত এই অসম নামঘৰ মহাসভা বুলি নামঘৰৰ এটা নাম দি এই 2025 চনৰ যোৱা 20 তাৰিখে ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱসত সকলোকে জনাই দিছে মূল সমিতিয়ে, আৰু তাতে যে এই বিষয়টো আমি অসমত যিমান নামঘৰ আছে ইতিমধ্যে 60,000 ওপৰত নামঘৰ তেওঁলোকৰ এটা দৃষ্টি আকৰ্ষণ কৰিছে, আৰু সেই 60,000 নামঘৰ কাষলৈ যাবলৈ চেষ্টা কৰিছে, মানে একত্ৰিত কৰিবৰ কাৰণে। এতিয়া কথা হ'ল, ইয়াতে যোৱা 20 মাৰ্চত যেতিয়া অনুষ্ঠানটো হৈ গ'ল, ইয়াতে বহু লোক ঠাইৰ পৰা আহিছে, নামঘৰ আহিছে, প্ৰতি নামঘৰ এই ডিষ্ট্ৰিক্টে শিৱসাগৰৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে। এনেদৰে এইখিনি ইয়াতে আলোচনা হৈছে এখন সভাৰ যোগেদি। আৰু আগন্তুক দিনত এই নামঘৰে এটা দিনত সম্পূৰ্ণ হোৱাৰ যি লক্ষ্য ৰাখিছে, সেই লক্ষ্যত এটা অটল মানে হেৰি ৰাখিছে, ধৰক বিশ্বাস ৰাখিছে যে আমি এদিন উপনীত হ'ম। আৰু ইয়াতে এটা কোনো হেৰি দিশত ধৰি লওক এখন সংবিধান হয়, এই সংবিধানৰ দিশৰ ওপৰত ৰাইজক জনাইছে যে আমি নামঘৰৰ আজি 60,000 পালোঁ। যেনিবা 60,000 নামঘৰ সকলো একেই নহয়। গতিকে বিভিন্ন লোকে বিভিন্ন কাম কাজে মতামতে চলি আছে, আৰু সেইমতেই চলি থাকিব, এনেদৰে এটা ঘোষণা দিছে। ইয়াত মাত্ৰ আধ্যাত্মিক দিশ, সাংস্কৃতিক দিশ, সামাজনীতিক এইকেইটা বস্তু বিশেষভাৱে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। আৰু দ্বিতীয় কথা হ'ল, আজি প্ৰজন্মই যিখিনি কৰি গৈছে, কালিলৈ অহা প্ৰজন্মই যাতে তাক এটা ভাল ৰূপ পায়। সমাজৰ যিটো বিশৃংখলতা হৈ আছে, এই বিশৃংখলতা এটা ভাল ৰূপত অসমখনত এটা এই আধ্যাত্মিক দিশ হওক, সামাজিক হওক, সাংস্কৃতিক হওক, সামাজিক হওক, এটাইকেইটা দিশত যাতে অসমখন এটা ভাল ৰূপত চলি থাকে, তেনেকুৱা লক্ষ্য ৰাখি নামঘৰ মহাসভা নামেৰে প্ৰতিষ্ঠা হৈছে। সমাজখনে আপুনি ছাপোৰ্ট পাইছেনে? ধৰক সমাজখনে ধৰক সহায় কৰিছেনে আপোনাক এই ক্ষেত্ৰত? এই
সেই কথাখিনিয়ে এতিয়া অল্প কথা কৈছোঁ আমি যে প্ৰকৃততে আমি সমাজৰ ইখন সমাজলৈ যাওঁ, গাঁৱলৈ যাওঁ, তাৰ সমাজে কয় যে আমি আজি এনেদৰে আছোঁ, কালিলৈ যদি তাত আমি অন্তৰ্ভুক্ত হৈ যাওঁ অসম নামঘৰ মহাসভাৰ লগত, আমাৰ অসুবিধা হ'ব নেকি? মই অলপ আগতে কৈছিলোঁ সকলোৱে সকলো সমান নহয়। আজি মোৰ দেউতাৰ শ্ৰাদ্ধ পাতিছোঁ, মই শ্ৰাদ্ধ হয়তো কালিলৈও পাতিব লাগিব। মই আজি কিবা এটা গাহৰি পালন কৰি চলি আছোঁ, হয়তো কালিলৈও মই চলিব লাগিব। তাত কোনো বাধা নাই। এনেকুৱা সমাজ নীতিবিলাক মানে এই নামঘৰ মহাসভাই এইটো লোৱা নাই। কাৰণ অসুবিধাখিনি যাতে কোনেও ফিল কৰিব নালাগে, চিন্তা কৰিব নালাগে। আমি সমাজ একত্ৰিত হ'ব লাগিব। এই ভাগেদিয়ে আধ্যাত্মিক দিশটো যদি সদায়ে আগবাঢ়ি গৈ থাকে, সেই প্ৰজন্মই এদিন সকলো ত্যাগ কৰিবলৈ বাধ্য হ'ব। কাৰণ আমি এখন মঞ্চতে যেতিয়া আমি থিয় হওঁ, এতিয়া আমিতো মোহন দেধাই মানুহ হয়। মই ধৰক আমিতো বছৰেকীয়াটো নিয়ম কৰোঁ, ধৰক মানে দেৱ দেৱতাক মানে আমি পূজোঁ, ধৰক জীৱবধ কৰোঁ। সেইটো জীৱবধ কৰিব লাগে বুলি আপোনালোকে ভাবেনে নে নাভাবে, বা কৰিব লাগে নে নালাগে? এই বিষয়টো এইখন নামঘৰ মহাসভাই সেইটো বিচাৰ বিবেচনা নকৰে। কিন্তু শাস্ত্ৰসন্মতভাৱে আজি আমি বলি প্ৰদান বা গাহৰি পোহা বা এনে কিছু কাৰ্য আমি শাস্ত্ৰসন্মতভাৱে নহয় বুলি ভাবে। এইটো মই নকলেও তোমালোকে শাস্ত্ৰখনৰ পৰা সেইখিনি গম পাবা। কিন্তু এই নামঘৰ মহাসভাই সেইখিনি কাকো বাধা প্ৰদান নকৰে। আৰু এটা দিনত আমি জানো, আমি ইমান শাস্ত্ৰ পণ্ডিত নহয় বাৰু, হ'লেও সমাজত যেতিয়া ওলাই যাওঁ অলপ শুনিবলৈ পাওঁ, সেইখিনিকে লৈ আছোঁ। সেইখিনি মতে শাস্ত্ৰসন্মতভাৱে যদি মই সেইখিনি কাম কৰিছোঁ, আমাৰ কাৰণে বেয়া নহয় জানো? সেই তেনেদৰে আমাৰ উঠি অহা প্ৰজন্মৰ, মোৰ ভাইটি, মোৰ ছোৱালী, তেওঁলোকৰ দিনত যদি অলপ পৰিৱৰ্তন আহে, তেতিয়া মানে হয়তো সমাজখনত এটা শৃংখলিত সমাজ দেখিবলৈ পাব। এনেকুৱাবিলাক চিন্তা চৰ্চা কৰিছে আৰু আমিও তাকে আশা কৰোঁ। আমাৰতো আজি 70 বছৰলৈ আগবাঢ়ি গৈ আছোঁ আৰু হয়তো ভগৱানে কেনেকৈ ৰাখে কি ক'ব নোৱাৰোঁ, হয়তো আমি নাথাকিবও পাৰোঁ। কিন্তু যিসকল প্ৰজন্ম থাকিব, তেওঁলোকৰ কাৰণে এটা বাট মুকলি কৰাৰ চেষ্টা চলাই যাম আৰু সেইখিনিয়ে আমাৰ দিয়া পৰামৰ্শ আছে। আপোনালোকে এই কাৰ্যত সফল হওক, মই তাৰে কামনা কৰিছোঁ। আপুনি কি কয়, এটি ধুনীয়া প্ৰাৰ্থনা এটা ৰাইজৰ বাবে আগবঢ়াই দিয়কচোন। প্ৰাৰ্থনা এটিকে গাওঁ নহওক। প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ ৰাম। বহি ল'লো দেই। কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণা প্ৰজাকৰি নাহি কপাম, তোহাৰি চৰণে ৰেণু শতপতি, বাৰে কহু প্ৰণাম, বাৰে কহু প্ৰণাম। ৰাম অব্যক্ত ঈশ্বৰ হৰি, কিমতে পুজিব তাংক, ব্যাপকত কিবা বিসৰ্জন, একান্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন, ৰাম বুলি শুদ্ধ কৰা মন।
বিশেষকৈ আজি কলি যুগত হৰিনামেই শ্ৰেষ্ঠ বুলি কৈছে। গতিকে সেই হৰিনামৰ যোগেদি যদি আমাৰ মানৱ সমাজখনে আগবাঢ়িব বিচাৰে তেতিয়াহ'লে সমাজখনৰ লগতে নিজৰ ঘৰখনৰ লগতে দেশখনৰ লগতে লাহে লাহে মানে আধ্যাত্মিক দিশৰ যোগেদি মানুহখিনি এটা যিটো সভ্যতা এইখিনি ৰূপ পাব বুলি আমি ভাবোঁ। কাৰণ আজি বিশৃংখলা হৈ থকা অসমখন বিভিন্ন ধৰ্মৰ গতি লৈ পিনানি আমাৰ বিশেষকৈ আমি অসমীয়া মানুহখিনিয়ে চেদেলি ভেদেলি হৈ আছোঁ। এই চেদেলি ভেদেলিটো আমি গুৰুজনাৰ সেই আদৰ্শ আমি পালন কৰিব পৰা নাই। ইয়াতে আমি নক'লে বেয়া হ'ব। আমি যিহেতু শংকৰী সমাজৰ ৰীতি নীতিখিনিলৈ চাবলৈ গ'লে তেখেতসকলে শুদ্ধভাৱেই সেই মানে বৈকুণ্ঠ কল্পতৰু শাস্ত্ৰৰ ভাগি সন্মতভাৱে গৈ আছে। আমি তেখেতসকলৰ যিখিনি কাৰুকাৰ্য দেখোঁ এটা সুন্দৰ এটা কাৰুকাৰ্য, কিন্তু আমাৰ যিখিনি মানুহ আমি অলপ আগতে কৈছোঁ আমি যিখিনি নামঘৰত বাস কৰি আছোঁ গাঁৱে গাঁৱে সেইখিনি মানুহ বিশৃংখলা হৈ আছোঁ বুলিয়ে ভাবিছোঁ। এইটো শাস্ত্ৰৰ সন্মতভাৱে চাবলৈ গ'লেতো আমি বহুত পিছ পৰি আছোঁ। আজি যোৱা 20 মাৰ্চত যদি 2025 চনত এই নামঘৰ মহাসভা প্ৰতিষ্ঠা হৈছে, এটা কলিহে হৈছে। ই মেলিবলৈ বহুত সময় লাগিব, হয়তো 10 বছৰ 20 বছৰ লাগিব পাৰে। তাতো আপত্তি নাই, কিন্তু হ'লে ভাল। এইকাৰণেই ভাল কাৰণ যুগৰ পৰিৱৰ্তনৰ মতে আমি অসমখনত জীয়াই থকা অসমীয়া সমাজবিলাক সেই ৰীতি নীতিয়ে যদি যাব পৰা হয় এদিন নিশ্চয় ভাল হ'ব, সফল হ'ব। বাৰু আপোনাক ইমান সময় আমাক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ দিছোঁ আৰু আপোনালোকলৈ ধন্যবাদ থাকিল। ধন্যবাদ।